অহা ২৪ নৱেম্বৰ তাৰিখে লাচিত দিৱসৰ দিনা আমি কন্যকাৰ উদ্যোগত তথা নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ বলিষ্ঠ নেতৃত্বত আমি নদুৱাৰ সমষ্টিৰ যুৱ শক্তিয়ে এক মহাআয়োজন কৰিছোঁ। লাচিত দিৱসৰ দিনা নদুৱাৰ সমষ্টিত আমাৰ সুঠাম তেজাল অসমীয়া যুৱকে হাতত ১৩০০ৰো অধিক হেংদাং লৈ, আমাৰ গুৰখালী ভাই ককাইহঁতে হাতত খুকুৰি লৈ, আমাৰ মিচিং ভাই ককাইহঁতে হাতত লোকচা লৈ, আমাৰ বড়ো ভাই ককাইহঁতে হাতত মিট লৈ, আমাৰ আদিবাসী ভাই ককাইহঁতে হাতত ধনুকাৰ লৈ, অৰ্থাৎ আমাৰ অসমৰ বিভিন্ন জনগোষ্ঠীৰ যি জাতীয় অস্ত্ৰ আছে, আমাৰ শৌৰ্য বীৰ্যৰ প্ৰতীক। গতিকে অহা ২৪ নৱেম্বৰ তাৰিখে আমি সমূহ নদুৱাৰবাসী ৰাইজে কন্যকাৰ উদ্যোগত অসম বুকছ অফ ৰেকৰ্ডছত এক অসম ভিত্তিক অভিলেখ গঢ়াৰ উদ্দেশ্যেৰে এক মহাআয়োজন কৰিছোঁ। আৰু এই যি অভিলেখ, এই অভিলেখ আমি গঢ় দিম আমাৰ বাৰেচহৰীয়া ভাওনা উদযাপনস্থলী, আমাৰ সকলোৰে মৰমৰ পকামুৰা পথাৰত। আৰু আমি নদুৱাৰ সমষ্টিবাসী ৰাইজে তথা আমি যুৱ শক্তিয়ে এক প্ৰতীকী নাৱৰ ব্যৱস্থা কৰিছোঁ। যিহেতু আমি সকলোৱে জানো যে যি ধৰণে মহাবীৰ মহাযোদ্ধা লাচিত বৰফুকনৰ নেতৃত্বত বৃহত্তৰ অসমীয়া জাতি একগোট হৈ নাৱেৰে যিহেতু শৰাইঘাটৰ যুদ্ধ কৰিছিল, গতিকে আমি প্ৰায় ৯০ ফুট দীৰ্ঘতাৰ এক প্ৰতীকী নাও আমি তৈয়াৰ কৰি উলিয়াইছোঁ। আৰু আমাৰ লগত ২০০খনতকৈ অধিক ট্ৰেক্টৰত আমাৰ পৰম্পৰাগত সাজ সজ্জাত আমাৰ তেজাল সুঠাম অসমীয়া যুৱক আমাৰ লগত ওলাব। আমি নদুৱাৰৰ যুৱ শক্তিয়ে মাথো কামনা কৰিছোঁ অসমবাসী ৰাইজৰ শুভাশীষ আৰু ঈশ্বৰৰ শুভদৃষ্টি, যাতে আপোনালোকে সহযোগিতা আগবঢ়াই যিয়ে মহান পদক্ষেপ হাতত লোৱা হৈছে আমাৰ অঞ্চলৰ ভাতৃত্ববোধ সাতাম পুৰুষীয়া একতা এনাজৰীডাল টনকিয়াল কৰিবলৈ আৰু আমাৰ অসমৰ শৌৰ্য বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনক শ্ৰদ্ধা জনাবলৈ, যাতে সকলোৰে সন্মিলিত প্ৰচেষ্টাত আমি সাফল্যমণ্ডিত হওঁ, তাৰে আমি